খবৰ আপোনালোকৰ? ভালেই আছে আশা কৰোঁ। আজি আমি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এয়া হৈছে খাচী মাথা আৰু এইফালে আমি চব ৰেডি কৰি ৰাখিছোঁ। আলু, বিলাহী, পিঁয়াজ আৰু তেজপাত আৰু এইখিনি গৰম মছলা, আদা আৰু এইখিনি নহৰু। আমি সকলোবোৰ যোগাৰ কৰি লৈছোঁ আৰু এফালে কেৰাহী গৰম হৈ আছে। তেল দি দিম এতিয়া। আপোনালোকৰ জখাত দিছোঁ। মই 2 চামুচ আৰু 8 চামুচ দিছোঁ। আপোনালোকৰ যিমান লাগে আপুনি সোৱাদ অনুসৰি দি দিব। আৰু হালধি 1 চামুচ পুৰা অকণমানকৈ ফুল কৰি দিছোঁ আৰু 1 চামুচ দি দিছোঁ। জিৰা গুড়ি 2 চামুচ দিছোঁ। আৰু অলপ পিঁয়াজ দি দিছোঁ। তেলখিনি অলপ গৰম হৈ আহিছে। তেজপাত দি দিছোঁ। নিমখ দি দিছোঁ 1 চামুচ আৰু 2 চামুচ দি দিছোঁ। এয়া অলপ তেলখিনি গৰম হৈছে, লৰাই আছোঁ। গেছটো একেবাৰে কমাই দি ভাজি আছোঁ। ৰঙা হোৱালৈকে আমি ভাজি থাকিম। পিঁয়াজ দি আছোঁ। এটামান দি দিছোঁ পিঁয়াজ। অলপ জালুকৰ গুড়ি দি দিছোঁ 1/2 চামুচমান। এইখিনি এতিয়া ভালকৈ মোহাই ল'ম মিশ্ৰণখিনি ভালকৈ। আৰু জ্বলা মছলা ভালকৈ মাংসত যেতিয়ালৈকে নালাগে 2 মিনিটমান মোহাৰিলোঁ। চাওক কি ধুনীয়াকৈ কালাৰ হৈছে আৰু চব মাংসৰ লগত মছলাখিনি লাগি গৈছে। নহৰু দি দিছোঁ আৰু আদা দি দিছোঁ 1/2 চামুচমান। জালুকৰ গুড়ি দি দিছোঁ। এতিয়া অলপ ভালকৈ ভাজি ল'ম। কালাৰ আহি গৈছে। তাৰপিছত ধুনীয়া এটা কালাৰ আহি গৈছে। এতিয়া মাংসখিনি দি দিম। ধুনীয়া এটা চেণ্ট আহিছে। লৰাই আছোঁ মাংসখিনি দি। এয়া আমি ভাজি আছোঁ। এয়া অলপ পানী উঠি আহি আছে আৰু 5-10 মিনিটমান ভাজিলে হৈ যাব। এতিয়া বিলাহীখিনি দি দিয়া 2 মিনিটমান হৈ গ'ল। এতিয়া অলপ লৰাই দি আছোঁ। মই গেছটো কিন্তু একেবাৰে কমাই ৰাখিছোঁ, নহ'লে তলফালে লাগি যাব।
যিহেতু আমি এতিয়ালৈকে পানী দিয়া নাই, খালি ভাজিয়ে আছোঁ। চাওক কিমান ধুনীয়া এটা কালাৰ আহিছে আৰু ইমান সুন্দৰ এটা মানে চেণ্ট ওলাইছে, কি ক'ম। চাওক কি ধুনীয়া এটা কালাৰ আহিছে। বিলাহীখিনি ভালকৈ এতিয়াও মজা নাই। এয়া আমাৰ পূৰা বিলাহীখিনি গলি গৈছে, এয়া চাওক। আৰু এফালে ভাজি আছোঁ। মোৰ ভাজাও কমপ্লিট হৈ গ'ল। এতিয়া মই দি দিম আলু কাটি থৈ দিছিলোঁ, 2টা আলু ডাঙৰ চাইজৰ দি দিছোঁ। আপোনালোকৰ ইচ্ছা, আপোনালোকে আলু দিবও পাৰে নিদিবও পাৰে। যিহেতু আমাৰ আলু খাই ভাল পাওঁ, সেইটো কাৰণে আলু দি দিছোঁ। এতিয়া ভালকৈ মিলাই ল'ম সেইখিনি। মিলাই পেলাই অলপ 2 মিনিটমান ভাজি মই অলপ পানী দি দিম। যিহেতু আমি ভাজি থকা বেছি টাইম হৈ গৈছে, 20 মিনিটমান হৈ গৈছে আৰু নাভাজোঁ। 2 মিনিট আলু দি এতিয়া অলপ লৰাই লৈছোঁ। লৰাই পেলাই এতিয়া আৰু 2 মিনিটমান থৈ দি পিছত পানী দি দিম। চাওক কি ধুনীয়া এটা কালাৰ আহিছে। আৰু আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আপোনালোকে ঘৰত বনাই চাই ক'বচোন কেনে পালে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আমাৰ তৰকাৰী উতলি আছে। আলু এতিয়ালৈকে ভালকৈ সিজা নাই, আৰু অলপমান লাগিব, 5 মিনিটমান লাগিব। ইমান ধুনীয়া এটা চেণ্ট ওলাইছে নহয়, কি ক'ম। আপোনালোকে ক'লে বিশ্বাস নকৰিব, ইমান ধুনীয়া চেণ্ট এটা আহিছে। ফাইনেলি আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিম। ফাইনেলি অলপ ওপৰতে ধনিয়া পাত দি দিছোঁ, যাতে চেণ্টটো ধুনীয়া আহে। আগৰ পৰাই বহুত ধুনীয়া হৈ চেণ্ট ওলাইছে, তেওঁ মই অলপ দি দিছোঁ। এতিয়া আমাৰ তৰকাৰী ফাইনেলি ৰেডি। এতিয়া মই গেছটো বন্ধ কৰি দিম। আৰু মই এইফালে তৰকাৰী বনাই থাকোঁতেই চালাড ৰেডি কৰিছিলোঁ। এয়া লৈছোঁ, এয়া পিঁয়াজ আৰু অলপ ধনিয়া পাত, জলকীয়া আৰু বিলাহী, গাজৰ আৰু বন্ধাকবি দি দিছোঁ। এতিয়া ভালকৈ এইখিনি মিহলাই লওঁ। এইফালে আমাৰ ভাত খাবলৈ ৰেডি হৈ গৈছে। মই ভাজি বনাইছিলোঁ, কিন্তু আপোনালোকক দেখাবলৈ নহ'ল, যিহেতু বেছি সময় হৈ গৈছে। প্ৰায় 2টামান বাজি গ'ল। এফালে ভণ্টি আহিছে স্কুলৰ পৰা, তাইকো ভাত দিব লাগে, সেইটো কাৰণে জলদিত আৰু আপোনালোকক দেখাবলৈ নহ'ল। এয়া চাওক কি ধুনীয়া হৈছে। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু আপোনালোকে ঘৰত এনেকৈ বনাই ক'বচোন কেনেকুৱা হৈছে। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নতুন নতুন ভিডিঅ' পাবলৈ। বাই।